তুমি জানানে বচনত প্ৰভুৱে ক'লে বিনা বিশ্বাসত প্ৰভুক প্ৰসন্ন কৰিব নোৱাৰে বিনা বিশ্বাসত তুমি উদ্ধাৰ পাব নোৱাৰে প্ৰভুৰ পুত্ৰসকল আজি আমি আলোচনা কৰিম খ্ৰীষ্টান হিচাপে খ্ৰীষ্টৰ পলহৰ হিচাপে বিশ্বাস মানে একচুৱেলি কি হয় বা বিশ্বাস কেনেদৰে চলিব লাগে Hallelujah. Sons of the living God, today and I would like to talk about the faith. Hallelujah. Sons of the living God, what do you mean by the faith? Faith is trusting God completely and believing who He is and what He has said and what He will do, even when we don't understand, even when we cannot see the outcome. Sons of the living God, the Bible says, faith is a substance of things hoped for and evidence of things which is unseen. That's mean faith is not a blind imagination. It is a confidence in God's promises. And assurance is unseen word. Sons of the living, a simple word, faith means I trust God even when I don't understand. Hallelujah. প্ৰভুৰ পুত্ৰসকল আজি মই কথা ক'ব বিচাৰো বিশ্বাসৰ বিষয়ে বিশ্বাস কি হয় বা খ্ৰীষ্টত যে আমি আহিলো বিশ্বাস কিয় প্ৰয়োজন হয় জানানে প্ৰভুৱে কিয় ক'লে বিনা বিশ্বাসত তুমি উদ্ধাৰ পাব নোৱাৰে বিনা বিশ্বাসত তুমি স্বৰ্গ ৰাজ্য সোমাব নোৱাৰে বিনা বিশ্বাসত প্ৰভুক প্ৰসন্ন কৰিব নোৱাৰে বা বিশ্বাস কেনেকে বাঢ়ে বা বিশ্বাসটো একচুৱেলি কি হয় জাষ্ট আমাৰ ব্লাইণ্ড ইমাজিনেশ্যন নেকি বিশ্বাসটো Hallelujah. প্ৰভু পুত্ৰসকল বিশ্বাস মানে কমপ্লিটলি ঈশ্বৰৰ ওপৰত ভৰসা কৰা কমপ্লিটলি স্বৰ্গীয় পিতাৰ ওপৰত ভৰসা কৰা এজন সৰু ল'ৰা ছোৱালী যেনেকে তুমি জানানে মই এটা উদাহৰণ দিছো এই সৰু ল'ৰা এটা ছোৱালীক যেতিয়া 1-2 বছৰ নিজৰ মা দেউতাকে তাক ধৰে আৰু খেলে ওপৰলৈ এনেকে ঠেলি দিয়ে ওপৰলৈ পঠিয়ালৈ ল'ৰাটোৱে কেতিয়াও বিশ্বাস ভয় নকৰে কিয় জানানে ই অকল আহে কিয় আহে জানানে কাৰণ মই জানো মোৰ পিতাই মই যেতিয়া তাৰ পৰা পৰি যাম ধৰিব হালেলুয়া তাৰমানে এই ল'ৰা ছোৱালীৰ ওপৰত এই পিতাকৰ ওপৰত বিশ্বাস আছে হালেলুয়া তুমি জানানে বিশ্বাস মানে believing who is and what He has said, you know what will do. বিশ্বাস মানে প্ৰভু কোন হয় তাক বুজি পোৱাটো আৰু প্ৰভুৱে কি ক'লে তাক জানি লোৱাটো আৰু প্ৰভুৱে আমাৰ বাবে কি প্ৰমিছ কৰিছে তাক ধৰি লোৱাটো হালেলুয়া বিশ্বাস কৈছে বিশ্বাস is the substance of things which is hoped for, evidence of things not which is unseen. বিশ্বাস এনে কাৰ্য নহয় যে ব্লাইণ্ড ইমাজিনেশ্যন আমি ইমাজিন কৰিছো তো নো simple word বিশ্বাস মানে I trust God even if I don't understand. প্ৰভু মোৰ বৰ্তমান সময়ত যি সিচুৱেশ্যনে হৈ আছে যি সমস্যা হৈ আছে যি সমস্যাতে মই গুজৰিছো তাৰ ওপৰত মই নিজেই জ্ঞান নিদি প্ৰভু আপোনাৰ বচনে কি কৈছে আপোনাৰ বচনে মোক কি প্ৰমিছ কৰিছে তাৰ ওপৰত জ্ঞান দিয়াৰ তাৰ ওপৰত জ্ঞান দিয়াটোৱে বিশ্বাস হালেলুয়া তুমি জানানে খ্ৰীষ্টসকলৰ বাবে খ্ৰীষ্টানসকলৰ বাবে প্ৰভুৱে ইয়াত প্ৰমিছৰ কথা কৈছে হালেলুয়া বাট মনত ৰাখিবা
অকল তুমি মুখতে কলে প্ৰভুক মই বিশ্বাস কৰো, মই খ্ৰীষ্টান হৈ গলো বোলে কলেই তুমি বিশ্বাস হৈ নাযায়, তুমি বিশ্বাসী হৈ নাযায়। তুমি জানানে শয়তানো বিশ্বাস কৰে। এই স্বৰ্গীয় পিতা এই কি হয় বচনৰ অনুসৰি অংকাৰৰ প্ৰতিটো শয়তানী আত্মাই বিশ্বাস কৰে এজন আছে যাৰ সৃষ্টিকৰ্তা, যাৰ নাম ইয়াহৱে। কিন্তু আমাৰ বিশ্বাসীসকলে খ্ৰীষ্টান ব্যক্তিসকলেও বিশ্বাস কৰে ইয়াহৱে আমাৰ পিতা, স্বৰ্গীয় পিতা, যীশু মসীহ তাৰ একমাত্ৰ পুত্ৰ আমাক উদ্ধাৰৰ বাবে আহিল, আমিও বিশ্বাস কৰো। বাট শয়তান আৰু মনুষ্যৰ বিশ্বাসীসকলৰ ডিফাৰেন্স, পাৰ্থক্য কি জানানে? পাৰ্থক্য অকল এটাই, চবেই বিশ্বাস কৰে সৃষ্টিকৰ্তা এজন আছে, যীশু আছে। পাৰ্থক্য অকল এটাই, শয়তানে ইয়াৰ আজ্ঞা পালন নকৰে। অকল ডিফাৰেন্স এইটোৱে। হালেলুয়া, হালেলুয়া। ইয়াত প্ৰভুৱে ক'লে বিনা বিশ্বাসত প্ৰভুক প্ৰসন্ন কৰিব নোৱাৰে। ইয়াত পৌলুসে লিখিলে পবিত্ৰ আত্মাৰ সহায়ত লিখিলে বিনা বিশ্বাসত তুমি ঈশ্বৰক কেতিয়াও প্ৰসংগ কৰিব নোৱাৰা, প্ৰসন্ন কৰিব নোৱাৰা। তোমাৰ পইচাৰে, তোমাৰ ধন দৌলতেৰে, তোমাৰ নলেজ জ্ঞান আৰু বুদ্ধিৰে ঈশ্বৰক তুমি প্ৰসংগ কৰিব নোৱাৰা। তোমাৰ ধন দৌলত, তোমাৰ জ্ঞান বুদ্ধি সব নাশ হৈ যাব। আৰু প্ৰভুৱে ক'লে বিনা বিশ্বাস বিনা কাৰ্যত এইটো মৃত্যু হয়। তাৰমানে বিনা বিশ্বাস কিন্তু তুমি কাৰ্যই কৰা নাই, এইটো কোনো কাম নাই তোমাৰ বিশ্বাসত। তুমি প্ৰভুৱে ক'লে তুমি প্ৰভুক কোৱা প্ৰভু মই তোমাক বিশ্বাস কৰো, কিন্তু তোমাৰ কৰ্মবিলাক ইয়াৰ বচন অনুসৰি যদি নহয়, এই বিশ্বাসৰ বোলে কোনো মূল্য নাই। হালেলুয়া। প্ৰভুৱে ক'লে যদি তুমি মোক বিশ্বাস কৰা, তুমি যদি মোক ভাল পোৱা, তেনেহলে মোৰ আজ্ঞাবিলাক মানি চলা। তুমি যে ঈশ্বৰক বিশ্বাস কৰা তেতিয়াই বুজি পাব যেতিয়া আপুনি ঈশ্বৰৰ আজ্ঞাবিলাক মানি চলা। আমেন। তুমি প্ৰভুক বিশ্বাস কৰি কোৱা, এই প্ৰভুৱে কৈছে প্ৰাৰ্থনা কৰা, তুমি প্ৰাৰ্থনাই নকৰা। প্ৰভুৱে কৈছে মাফ কৰি দিয়া, তুমি মাফে নকৰা। প্ৰভুৱে কৈছে অনাহাই কৰা, তুমি অনাহাই নকৰা। তোমাৰ বিশ্বাসৰ কি অৰ্থ আছে? হালেলুয়া, হালেলুয়া। তুমি জানে বিশ্বাসটো এনে এটা বস্তু, খ্ৰীষ্টান বিশ্বাস যদি খতম হৈ যায় নহয়, তাৰমানে আমি আংকাৰিক ব্যততকে কোনো বেলেগ মানুহ নহয়। হালেলুয়া। অংকাৰৰ ব্যক্তি কোনেও জানে ইয়েস এজন আছে যিজন সৃষ্টিকৰ্তা হয়, এই জগতক বনালে, জগতৰ সৃষ্টিকাৰী হয়, জগতৰ প্ৰতিটো বস্তু বনালে। ইয়েস বিশ্বাস কৰে। অকল ডিফাৰেন্স এইটোহে অংকাৰৰ ব্যক্তিসকলে এই সৃষ্টিকৰ্তাৰ আজ্ঞাকাৰিতা নামানে, আমি মানো। আমেন। ডিফাৰেন্স অকল এইটোৱে। প্ৰভু পুত্ৰসকল, বিশ্বাস ইমান ইম্পৰ্টেণ্ট যে বিনা বিশ্বাসত তুমি স্বৰ্গ ৰাজ্য যাব নোৱাৰে। প্ৰভুৱে ক'লে বিনা বিশ্বাসত তুমি ইমান উদ্ধাৰো পাব নোৱাৰে। হালেলুয়া। মই এটা বচন পঢ়িব বিচাৰো, এফেছিয় 2:8। For by grace you have been saved through faith, it is gift of the God. তুমি যে স্বৰ্গ ৰাজ্য যাবা, তোমাৰ আত্মাক প্ৰভুৱে উদ্ধাৰ দিব, এইটো তোমাৰ কৰ্মৰ পৰা হ'ব নোৱাৰে। তুমি জগতত নিজকে যিমানে ভাল কৰ্ম কৰক বুলি কৰক, তুমি স্বৰ্গ ৰাজ্য যাব নোৱাৰা। তুমি কৰ্মৰ দ্বাৰা, তোমাৰ পাৱাৰ, তোমাৰ মানি, তোমাৰ পইচাই তোমাক উদ্ধাৰ দিব নোৱাৰে। হালেলুয়া। এইটো এটা প্ৰভুৰ অনুগ্ৰহ হয়। প্ৰভুৰ অনুগ্ৰহ ইয়াত তোমাৰ আছে যে, আৰু এই অনুগ্ৰহ পাবা যেতিয়া তুমি বিশ্বাসেৰে খোৱা আৰু গ্ৰহণ কৰা। হালেলুয়া। ইয়াত প্ৰভুৱে কৈছে আমাৰ উদ্ধাৰ কেৱল বিশ্বাসতে সোমাই আছে। প্ৰভুৰ অনুগ্ৰহৰ দ্বাৰা যেতিয়া আমি প্ৰভু যীশুক বিশ্বাস কৰো, আমাৰ উদ্ধাৰ তাতে সোমাই আছে। আমেন। তাৰমানে আমাৰ উদ্ধাৰ আমাৰ ভাল কৰ্মৰ দ্বাৰা আমি নিজকে উদ্ধাৰ পাব নোৱাৰো।
তুমি জানানে অংকাৰিক ব্যক্তিসকলে বহুতে লাগি পৰি আছে উদ্ধাৰৰ বাবে জেগাই জেগাই গৈ লাগি পৰি কিছুমানটো পণ্ডিত বনি গ'ল ঋষিমুনি বনি গ'ল পৰ্বত পাহাৰে গৈ বছৰে বছৰে তপস্যা কৰি আছে নিজৰ উদ্ধাৰৰ বাবে কিন্তু উদ্ধাৰ কতো নাই কিছুমানে দান দশম বা বিভিন্ন প্ৰকাৰে বিভিন্ন জেগাত দান দি আছে উদ্ধাৰৰ বাবে তাতো কোনো উদ্ধাৰ নাই হালেলুয়া উদ্ধাৰ তুমি নিজকে ভাল কৰ্মৰ দ্বাৰা তুমি কৰিব নোৱাৰা উদ্ধাৰ কেৱল এই সৃষ্টিকৰ্তাৰ একমাত্ৰ পুত্ৰ যীশুক বিশ্বাস কৰি ইয়াৰ অনুগ্ৰহ গ্ৰহণ কৰিলেই তুমি উদ্ধাৰ পাবা আমেন আমেন প্ৰভুৰ পুত্ৰসকল আমি তো এতিয়া জানিছো বিনা বিশ্বাসটোক আমি স্বৰ্গীয় পিতাক প্ৰসন্ন কৰিব নোৱাৰো বিনা বিশ্বাসৰ আমি উদ্ধাৰো পাব নোৱাৰো কিন্তু বিশ্বাস আনিম কেনেকে আমি তো কৈছো প্ৰভু মই তোমাক বিশ্বাস কৰো আপোনাৰ ৰাস্তা মতে মই চলিম প্ৰশ্ন হল আমাৰ জীৱনত বিশ্বাস আনিম কেনেকৈ হালেলুয়া ইয়াত বচন লিখা আছে so faith comes by hearing the word of God বচন লিখা আছে বিশ্বাস আহে উনাৰ পৰা কি উনাৰ পৰা জানানে প্ৰভুৰ বচনৰ পৰা হালেলুয়া বিশ্বাস আহে কেৱল শুনাৰ দ্বাৰা আমাৰ জীৱনৰ বিশ্বাস বঢ়াম কেনেকে আমি যেতিয়া শুনিম কি শুনিম প্ৰভুৰ বচন হালেলুয়া সো তাৰমানে আমি যিমানে প্ৰভুৰ বচনক পঢ়িম আৰু প্ৰভুৰ বচনৰ ওপৰত মেডিটেট কৰিম লাহে আমাৰ বিশ্বাসটো বাঢ়িব হালেলুয়া আমাৰ বিশ্বাস বাঢ়িব কেনেকে আমি উদলিয়ে গুদলিয়ে তিনিআলিত তাস খেলা ভাং খোৱা মদ খোৱা জেগাত গৈ বহি থাকোতে বিশ্বাস বাঢ়িব কেনেকে তোমাৰ বিশ্বাসক খাবই তোমাৰ বিশ্বাসক নিদিয়ে তোমাৰ বিশ্বাসক সাপৰ দৰে গিলি দিব আধা ঘণ্টাৰ পিছত চাবা তোমাৰ প্ৰভু ক'ত গ'ল তোমাৰ প্ৰভু বোলা বস্তুতে তুমি সব পাহৰি যাবা হালেলুয়া শয়তানিক আত্মা টকাবিলাক শয়তানিক কথাবিলাকে ক'ব হালেলুয়া মই আগতে কৈছো এজন ব্যক্তি এই ধৰণৰ কথাই ক'ব যি ধৰণৰ আত্মা ইয়াৰ ভিতৰত আছে হালেলুয়া এজন ব্যক্তিৰ জীৱনত এনে ধৰণৰ চৰিত্ৰ বহন কৰিব যি ধৰণৰ আত্মা ইয়াৰ ভিতৰত থাকিব হালেলুয়া কাৰণ আত্মাই এজন ব্যক্তিৰ শাৰীৰিক ৰীতি-নীতি আমাৰ চৰিত্ৰ আমাৰ অকলো মনোভাৱ চিন্তা দ্বাৰা আত্মাই ইনস্পায়াৰ কৰিব পাৰে হালেলুয়া এইকাৰণে অংকাৰত বিভিন্ন জাতি বিভিন্ন সংগঠন বিভিন্ন জাতি আছে কি জানে বিভিন্ন সংগঠন আছে মাইন্ডছেটৰ কাৰণে যি ধৰণৰ আত্মাই ইহঁতক ইনফ্লুৱেঞ্চ কৰিছে এনে ধৰণৰ ৰীতি-নীতি আৰু এনে ধৰণৰ চৰিত্ৰ বহন কৰি আছে হালেলুয়া আমি সবেই জানো আগতে মই কৈছো মিচিং জাতি আমি এটা জাতি হয় বড়ো জাতি এটা জাতি হয় বিভিন্ন জাতিৰ নিজা নিজা আত্মাক পূজা কৰি আছে নিজা নিজা ভগৱানক পূজা কৰি আছে আৰু যেনেদৰে ভগৱানক পূজা কৰিছে এইমতে জাতি নিজৰ নিজৰ জাতিৰ নিজা নিজা চৰিত্ৰৰ বৈশিষ্ট্য সোমাই আছে হালেলুয়া বড়োবিলাকৰ কালচাৰ বেলেগ হয় ইহঁতৰ কাৰণ বিলন ৰীতি-নীতি অলপ ডিফাৰেন্স হয় অসমীয়াতকে ঠিক তেনেদৰে আমাৰ ৰীতি-নীতি ডিফাৰেন্স হয় কিন্তু আমি খ্ৰীষ্টত যেতিয়া আহিলো আমি নতুন ক্ৰিয়েশ্যন বনি গলো তাৰমানে আমি নতুন সৃষ্টি হৈ গলো আমাৰ পুৰণা সব মিটি গল আমেন হালেলুয়া হালেলুয়া প্ৰভু পুত্ৰসকল মই কৈছিলো বিশ্বাস যদি তুমি মুখৰে কলেই যে নহব ইয়াক কাৰ্যৰে দেখাব লাগিব হালেলুয়া তুমি ঈশ্বৰক বিশ্বাস কৰা বুলি নিজকে কোৱা তুমি তাত কৰ্মই নাই
বিশ্বাস কৰা মতে তোমাৰ কামে কৰা নাই, একো লাভ নাই। এইটো বিশ্বাস কৰা বা নকৰাতকৈ ভাল। তোমাৰ আৰু আংকাৰিক এই অবিশ্বাসীসকলৰ মাজত কোনো ডিফাৰেন্স নাই। হালেলুয়া। তোমাৰ আৰু চৈতানৰ মানুহৰ মাজত কোনো ডিফাৰেন্স নাই। ইহঁতেও বিশ্বাস কৰে ঈশ্বৰ সৃষ্টিকৰ্তা আছে, কিন্তু ডিফাৰেন্স এটি সৃষ্টিকৰ্তা কি নামানে। ডিফাৰেন্স এইটোৱে হয়, আমি সৃষ্টিকৰ্তাক মানো। হালেলুয়া। তাৰমানে বিশ্বাসটো আহে যেতিয়া আমি ঈশ্বৰৰ আজ্ঞাক আমি মানি চলিম, ঈশ্বৰৰ বচন অনুসৰি আনক আমি মাফ কৰি দিম, আনক আমি এৱা কৰিম। ঈশ্বৰে ঘৰত ক'লে, এই মোৰ ঘৰত কমি গতি হ'ব নিদিবা, গতিকে তুমি প্ৰথম ফলটো তুমি মোৰ ঘৰত দিয়া। তুমি বিশ্বাস কৰা নে? তুমি যদি বিশ্বাস কৰা এই কৰ্মও কৰিবা। মোৰ ঈশ্বৰে কৈছে, ঈশ্বৰ মোক প্ৰথম ফলটো দিয়া। এই প্ৰভুৱে কৈছে, তুমি দি চোৱা মোৰ ঘৰত মই যেনেকে তোমাক স্বৰ্গ খুলি ব্লেছিং নকৰিম নেকি? তুমি যদি বিশ্বাস কৰা এইমতে কৰি চাবা। প্ৰভুৱে কৈছে তুমি আনক মাফ কৰি দিয়া। তুমি যদি বিশ্বাস কৰা, আনে তোমাক যিমানেই বেয়া কাম কৰিলে তুমি তাক মাফ কৰি দিবা। বচনত লিখা আছে ইজনে ইজনক ভাল পোৱা। যদি তুমি বিশ্বাস কৰা, তাৰমানে বিশ্বাস মতে কৰ্ম কৰা, তুমি ভাল পাবা। হালেলুয়া। প্ৰভুৱে কৈছে নিজৰ বিবেকৰ ওপৰত তুমি নচলিবা। তুমি যদি নিজৰ জ্ঞান আৰু বুদ্ধিৰে চলিব বিচাৰা না, তুমি পাপতে গিৰি থাকিবা। হালেলুয়া। কিন্তু তুমি বিশ্বাসেৰে চলা, সৰু ল'ৰা ছোৱালীৰ দৰে, যেনে সৰু ল'ৰা ছোৱালী নিজৰ মা দেউতাকৰ ওপৰত বিশ্বাস কৰে। জানানে নিজৰ সৰু ল'ৰা ছোৱালী ngom dopai na kom tupai ni cinta na kore kani bisubas kore ngom nan babu ngom doboruye ngom menna mamuma. Haleluya. Oru loa sore khelibo putibo ই যেতিয়া জুত থাকিব কতবাই লাগি যাব এইটো ই ভয় নকৰে। ই জানে মোৰ মা দেউতা আছে, ই মোক সেভ কৰিব আৰু মোক বচাব। Hallelujah. Hallelujah. Yet Prabhu, trust in the Lord with all your heart, lean on your understanding. সকলো ক্ষেত্ৰতেই প্ৰভুক তুমি বিশ্বাস কৰা, নিজৰ জ্ঞান আৰু বুদ্ধি ইউজ কৰি তুমি চলিব নিবিচাৰিবা, পৰি যাবা তুমি। পৰি যাবা। তোমাতকে শয়তানে 1000 গুণ বেছি জ্ঞানী হয়। হালেলুয়া। কারণ শয়তানে এই জগতৰ 5000তকৈ অধিক বছৰ ধৰি মনুষ্যৰ লগত খেল খেলি আছে, ডিল কৰি আছে। তুমিনো সাধাৰণ ব্যক্তি, 30, 40, 50, 60, 80 বছৰ ব্যক্তি, তুমি কি শয়তান ইমান বছৰ এই শয়তানৰ জ্ঞানক তুমি জিকিব পাৰিবা? তুমি জিকিব নোৱাৰা। আংকাৰিক জ্ঞানেৰে শয়তানক কেতিয়াও আমি জিকিব নোৱাৰা। Hallelujah.